নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 11 তাৰিখ আৰু ইংৰাজী 19 অক্টোবৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। দিছপুৰৰ ব্যৰ্থতা, উন্নয়ন পুঁজি ব্যয়ত ব্যৰ্থ অসম চৰকাৰ। পঞ্চদশ বিত্ত আয়োগৰ হাজাৰ হাজাৰ কোটি টকা ব্যয়ত ব্যৰ্থ হ'ল অসম চৰকাৰ। অসম চৰকাৰক সতৰ্ক কৰি দিলে ডনাৰ মন্ত্ৰালয়ে। ঋণৰ ওপৰত ঋণ লৈ হিতাধিকাৰী আঁচনি ৰূপায়ণত অলপো কৃপণালি নকৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিন্তু আন্তঃগাঁথনি উন্নয়নৰ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ'ল। আনকি এই ধন ব্যয় কৰিবলৈ চৰকাৰখনক সকীয়াই দিবলগীয়াৰ দৰে এক পৰিস্থিতিৰো উদ্ভৱ হ'ল। মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ বিনামূলীয়া আঁচনি ৰূপায়ণত অধিক গুৰুত্ব দি অহা ৰাজ্য চৰকাৰক এনে ভূমিকাক লৈ আনকি কেন্দ্ৰীয় চৰকাৰো হৈ পৰিছে উদ্বিগ্ন। লক্ষণীয় বিষয় যে শেহতীয়াকৈ ছেপ্টেম্বৰ মাহৰ শেষত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে পৰ্যালোচনাত দেখা যায় যে অসমে পঞ্চদশ বিত্তীয় আয়োগৰ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিবলৈ এতিয়াও বাকী আছে। অথচ আয়োগৰ সময়সীমাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান মাহহে বাকী আছে। যদিহে চৰকাৰে আগন্তুক সৰ্বাধিক 4 মাহৰ ভিতৰত এই পুঁজি ব্যয় কৰিবলৈ সক্ষম নহয়, তেন্তে সেই ধন উভতি যাব। প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে। এনে কাৰণত বিগত সময়ছোৱাত কেইবাটাও প্ৰকল্পৰ কাম মন্ত্ৰালয়ে আধাতে চিৰদিনলৈ বন্ধ কৰি দিবলৈ বাধ্য হৈছিল। শেহতীয়াকৈ এনে কেইবাটাও সিদ্ধান্ত ডনাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শেহতীয়াভাৱে মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা ডনাৰৰ বিভিন্ন আঁচনিৰ নামত অসমে অদ্যপি ৩,৩৫১.23 কোটি টকা ব্যয় কৰিবলৈ এতিয়াও বাকী আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তাৰ গাত জ্বৰ আছিল, সি মোক সাৱটি ধৰোঁতে কঁপিছিল। জুবিনক লৈ SITত সাক্ষ্য প্ৰদান কৰিলে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে। কালি বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰী উপস্থিত হয় CIDৰ কাৰ্যালয়ত। সোমবাৰে ফোনযোগে বিশিষ্ট সাহিত্যিকগৰাকীক তলব কৰিছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত চলাই থকা SITৰ দলে। সেই অনুসৰি আজি প্ৰায় 11 বজাত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱা বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীৰ সাক্ষ্য গ্ৰহণ কৰে SITয়ে। SITক সাক্ষ্যদানৰ অন্তত বিশিষ্ট সাহিত্যিকগৰাকীয়ে CIDৰ কাৰ্যালয়ৰ পৰা ওলাই আহি সাংবাদিকৰ আগত কয় যে মূলতঃ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীয়ে হোৱা পডকাষ্টক লৈয়ে কথা বতৰা হয় SITৰ সৈতে। মই কি ভাবোঁ বা মই কি এনালাইচিছ কৰোঁ তাক লৈয়ে কথা বতৰা হৈছে। তদুপৰি সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ছিংগাপুৰ যাব বুলি যদি গম পালেহেঁতেন মই নিশ্চয় ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয়, তেওঁক আচলতে যাবই দিব নালাগিছিল বুলি মই ভাবোঁ, কাৰণ যিখিনি সময় মই তেওঁক পাইছোঁ বহুত সুস্থ যেন তেওঁক লগা নাছিল। উল্লেখযোগ্য যে ৰীতা চৌধুৰীয়ে হোৱা উক্ত পডকাষ্টত প্ৰিয় শিল্পীগৰাকীয়ে উল্লেখ কৰা বহু কথাৰ দ্বাৰা জুবিনক নতুন ৰূপত বিচাৰি পাইছিল অসমবাসীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আমাৰ সোণাৰ বাংলা, কৰিমগঞ্জত বাংলাদেশৰ জাতীয় সংগীতেৰে সভা আৰম্ভ কংগ্ৰেছৰ। শ্ৰীভূমি জিলাত এক আজব ঘটনা সংঘটিত কৰিলে কংগ্ৰেছে। শ্ৰীভূমি জিলাৰ ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ হ'ল কংগ্ৰেছৰ এখন সভা। কংগ্ৰেছৰ এই বাংলাদেশ প্ৰেমক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাৰ কংগ্ৰেছ সেৱা দলে আয়োজন কৰা কাৰ্যনিৰ্বাহক সভাত এই আজব ঘটনা সংঘটিত হয়। কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ বিপৰীতে বাংলাদেশৰ জাতীয় সংগীত গোৱা হ'ল। অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ চিফ দীপ বায়নৰ উপস্থিতিত এই ঘটনা সংঘটিত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ গানেৰে পৰম্পৰা অটুট ৰাখি ৰাজ্যজুৰি উদযাপন ছট পূজা। ৰাজ্যজুৰি প্ৰতিটো ছট পূজাৰ মণ্ডপতে বাজিল জুবিন গাৰ্গৰ মায়াবিনী। শোকাহত ৰাজ্যবাসীয়ে ৰক্ষা কৰিলে মাথো ছট পূজাৰ পৰম্পৰা। ৰাজ্যজুৰি উদযাপন হ'ল ছট পূজা। জুবিন গাৰ্গবিহীন অসমবাসীৰ এয়া প্ৰথমটো ছট পূজা। ৰং ৰহস্যৰ সলনি ধৰ্মীয় পৰম্পৰা অটুট ৰাখি ভক্তসকলে ছট পূজা উদযাপন কৰে। অৱশ্যে তাৰ মাজতে প্ৰতিটো মণ্ডপতে বাজিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত। কি এই ছট পূজা? ছট পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে পালন কৰা এই পূজাত সূৰ্যক আৰাধনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে। এই পূজা মূলতঃ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগৰ লগতে নেপালৰ মধেজ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত ছট পূজা অনুষ্ঠিত হয়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ক্ৰমে উষা আৰু সন্ধ্যা।
একাংশৰ মতে উষা দেৱীক সতী মায়া বুলি গণ্য কৰি মূল আৰাধ্য দেৱী হিচাপে পূজা হয়। বিপৰীতে আন একাংশই সূৰ্য দেৱতাৰ আটাইতকৈ সৰু পত্নী সতী মায়া অৰ্থাৎ সৰু মাক পূজা কৰে আৰু তেওঁৰ নামেৰে এই পূজাক ছট পূজা বুলি জনা যায়। ছট পূজা হৈছে সূৰ্য দেৱতা আৰু ছট মাতৃৰ পূজাৰ এটি ঐতিহ্যবাহী উৎসৱ। কাৰ্তিক মাহৰ তৃতীয় পৰ্যন্ত চাৰিদিনীয়া এই পূজাৰ মূল অংশ হৈছে নাহায় খায়া অৰ্থাৎ প্ৰথম দিনটোক নাহায় খায়া বুলি কোৱা হয়। সেইদিনা পুৱাই স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰাৰ পাছত জলপান গ্ৰহণ কৰিব পাৰে। দ্বিতীয় দিনক খৰ্ণা বুলি কোৱা হয়। খৰ্ণা দিনা উৰেটো দিন অনাহাৰে কটাবলগীয়া হয়। পাছত সন্ধিয়া কল, নাৰিকল, আপেল, কুঁহিয়াৰ আদিক লৈ সৎ মাক পূজা কৰাৰ পাছত প্ৰসাদ গ্ৰহণ কৰিব পাৰে ভক্তসকলে। তৃতীয় দিনাক নিখন বুলি কোৱা হয় অৰ্থাৎ তৃতীয় দিনা কোনো খণ্ড হ'ব নোৱাৰে। সমগ্ৰ দিনটো অনাহাৰে থাকি বজাৰৰ পৰা পূজাৰ সকলো সামগ্ৰী ক্ৰয় কৰি সন্ধিয়া সকলো সামগ্ৰী লৈ ঘাটত উপস্থিত হ'ব লাগে। বিয়লি ঘাটত উপস্থিত হৈ অস্তগামী সূৰ্য দেৱতাক সেৱা আগবঢ়ায়। সন্ধিয়া ঘৰলৈ উভতি আহি চাকি জ্বলাই ছট মাৰ লোকগীত পৰিৱেশন কৰে ভক্তসকলে। একেদৰে পাছদিনা অৰ্থাৎ অন্তিম দিনা পুৱতি নিশা 3 বজাতেই ঘাটত উপস্থিত হৈ উদিত সূৰ্যক সেৱা আগবঢ়োৱা হয়। পাছত ঘাটতে নিৰ্মাণ হয় অস্থায়ী মন্দিৰ আৰু তাতে পূজা কৰি প্ৰসাদ গ্ৰহণ কৰাৰ পাছত ছট পূজাৰ সামৰণি পৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নামৰ পিছত অসম উপাধি দেখি বীৰ লাচিত সেনাই চলাইছে তাণ্ডৱ, কঠোৰ মুখ্যমন্ত্ৰী। বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা কঠোৰ অভিযানক লৈ মঙলবাৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নামৰ পিছত অসম উপাধি দেখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে চান্দা উঠাই এই সংগঠনটোৱে সন্দেহজনক লোকে অসম উপাধি লিখি বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ আৰু কঠোৰ হ'ব। লাচিত সেনাৰ সকলো গোচৰ তদন্ত কৰিব অসম চৰকাৰে। সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈ সহ দুগৰাকীৰ থিতাতে মৃত্যু। জাগিৰোডৰ শিলচাঙত মঙলবাৰে পুৱতি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাটোতে থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী চিকিৎসকসহ 3জনকৈ লোকে। জাগিৰোডৰ সমীপৱৰ্তী শিলচাঙৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে হুণ্ডাইৰ এখন ক্ৰেটা বাহন। দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS01EW6546। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাহনখনত আছিল 5জনকৈ লোক। তীব্ৰ বেগত আহি থকা বাহনখনে ডিভাইডাৰত খুন্দা মাৰি ছিটিকি পৰি যোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় আৰু বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। এই দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত আছে ক্ৰমে মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ, আছিক হুছেইন আৰু মানস মহন্ত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অবাধ দুৰ্নীতি কৰি CRDৰ জালত এইবাৰ মীন বিভাগৰ SDO। অসমীয়াত এষাৰ কথা আছে, 100 গৰু মাৰিলে হেনো বাঘৰো মৰণ। এই আপ্ত বাক্যশাৰী প্ৰযোজ্য হ'ল এজন দুৰ্নীতিগ্ৰস্ত মীন বিষয়াৰ ক্ষেত্ৰত। মীন বিভাগত SDO হিচাপে কৰ্মৰত সঞ্জয় তামুলীয়ে দীৰ্ঘদিন ধৰি মীন বিভাগত সংগঠিত কৰি আহিছিল ভয়ংকৰ দুৰ্নীতি। উত্থাপিত অভিযোগ অনুসৰি বিষয়াজনে চৰকাৰী পুঁজি নিজে পৰিয়ালৰ লগতে ঘনিষ্ঠ বন্ধুৰ নামত আবণ্টন দি আত্মসাৎ কৰিছিল প্ৰায় 2.50 কোটি টকা। 2021 বৰ্ষৰ পৰাই তামুলীয়ে সংগঠিত কৰি আহিছিল ব্যাগুম কেলেংকাৰী। দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ বিৰুদ্ধে এই সম্পৰ্কীয় গোচৰ ৰুজু হৈছিল CIDৰ থানাত। অৱশেষত CIDয়ে গ্ৰেপ্তাৰ কৰে সঞ্জয় তামুলীক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ অকাল বিয়োগ। নগাঁও তথা অসমৰ এগৰাকী সুপৰিচিত তথা জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ আজি পুৱা মৃত্যু হয়। জনপ্ৰিয় শিল্পীগৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নগাঁও চহৰৰ ব্যক্তিগত এখন চিকিৎসালয়ত 2 দিন ধৰি চিকিৎসাধীন হৈ আছিল। আজি পুৱা ভাগত শিল্পীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। এগৰাকী দক্ষ দিহানামৰ শিল্পী হিচাপে লিজা শইকীয়া দাসে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শিশু নিৰ্যাতনৰ ঘটনা, 2 বছৰৰ পাছত জামিন পালে ডাক্তৰ ৱালিউল ইছলাম আৰু কাৰাগাৰত এতিয়াও আছে বন্দী পত্নী ডাক্তৰ সংগীতা দত্ত। অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত চিকিৎসক ডাক্তৰ ৱালিউল ইছলামে। তুলনীয়া সন্তানক নিৰ্যাতন চলাই বিগত 2 বছৰে কাৰাগাৰত আছিল ডাক্তৰ ৱালিউল ইছলাম। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে এই জামিন। 50,000 টকাকৈ 2জন জামিনদাৰ ধাৰ্য আদালতৰ। অৱশ্যে বৰ্তমানেও জামিন লাভ কৰা নাই একেটা গোচৰত অভিযুক্ত হোৱা ডাক্তৰ ৱালিউল ইছলামৰ পত্নী ডাক্তৰ সংগীতা দত্ত। উল্লেখযোগ্য যে শিশু নিৰ্যাতনৰ গোচৰত দুয়োকে গুৱাহাটী আৰক্ষীয়ে 2023 চনৰ 6 মে'ত গ্ৰেপ্তাৰ কৰিছিল
আনহাতে বিগত বৰ্ষৰ 23 মেৰ বিতৰ্কিত চিকিৎসক দম্পতি সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তিনিচুকীয়াৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ। আলফা স্বাধীনৰ বিৰুদ্ধে সেনা আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে মঙলবাৰে তিনিচুকীয়াত আলফা স্বাধীনৰ এগৰাকী কেডাৰে আত্মসমৰ্পণ কৰে। আলফা স্বাধীনৰ কেডাৰজন সমীৰণ চেতিয়া ওৰফে প্ৰবীণ অসম। সমীৰণ চেতিয়া ওৰফে প্ৰবীণ অসমে 2022 চনৰ মাৰ্চ মাহত আলফা স্বাধীনত যোগদান কৰিছিল। তাৰ পূৰ্বে তেওঁ NSCNত জড়িত আছিল বুলি তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ দিলীপে জানিবলৈ দিয়ে। আত্মসমৰ্পণ কৰা সমীৰণ চেতিয়া ওৰফে প্ৰবীণ অসম তিনিচুকীয়া জিলাৰ জাগুন ৰামপুৰৰ নিবাসী ৰসনাই চেতিয়া ওৰফে হৰকান্তৰ পুত্ৰ। সম্প্ৰতি তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যুদ্ধকালীন প্ৰস্তুতিৰে চলি আছে ৰৈ ৰৈ বিনালীৰ মুক্তিৰ কাম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আধৰুৱা সপোন সাৰ্থক হ'বলৈ আৰু মাত্ৰ দুখোজ বাকী। আগন্তুক 31 অক্টোবৰৰ তাৰিখে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি পোৱাৰ সমান্তৰালকৈ বহিৰাজ্যৰো প্ৰায় 46টা ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে মুক্তিৰ পূৰ্বে ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে। প্ৰায় এসপ্তাহলৈ প্ৰতিটো দৰ্শনী হাউচফুল হৈ পৰিছে। ইফালে যুদ্ধকালীন প্ৰস্তুতিৰে ছবিখনৰ মুক্তিৰ কাম চলাই নিছে ছবিখনৰ লগত জড়িত প্ৰতিগৰাকী কলা কুশলীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অপহৰণ আৰু ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বীৰ লাচিত সেনাৰ মুখ্য কেন্দ্ৰীয় সচিব ৰন্টু পানীফুকনৰ দাবী। ইছ্যু ডাইভাৰ্ট কৰাৰ ষড়যন্ত্ৰ চলাইছে এক শক্তিয়ে। আমাৰ মনোবল হ্ৰাস নহয়, এই মন্তব্য বীৰ লাচিত সেনাৰ মুখ্য কেন্দ্ৰীয় সচিব ৰন্টু পানীফুকনৰ। দিছপুৰ আৰক্ষী থানাৰ পৰা আদালতলৈ লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ৰন্টু পানীফুকনে। উল্লেখযোগ্য যে এজন ব্যৱসায়িক অপহৰণ আৰু মুক্তিপণ হিচাপে ধন দাবী অভিযোগত মহানগৰ আৰক্ষীয়ে 8জনকৈ লোকক গ্ৰেপ্তাৰৰ সন্দৰ্ভত সোমবাৰে GS ৰোডৰ হোটেল এপ'লো গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে DCP মৃণাল ডেকাৰ নেতৃত্বত যোৱা দিছপুৰ আৰক্ষীয়ে এটা দলে বীৰ লাচিত সেনাৰ মুখ্য সচিবসহ 3জনক আটক কৰিছিল। পৰৱৰ্তী সময়ত ৰন্টু পানীফুকনৰ লগতে তন্ময় চেতিয়া, উৎপল দত্তকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কালি মঙলবাৰে তিনিওজনকে আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতলৈ লৈ যোৱাৰ সময়তে এইদৰে কোৱা দেখা গ'ল ৰন্টু পানীফুকনক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 5 অভিযুক্তক আদালতত হাজিৰ। পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ 5 অভিযুক্ত। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 5 অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ আজিলৈকে আছিল যদিও ছট পূজাৰ বন্ধৰ এদিনৰ পূৰ্বেই অৰ্থাৎ সোমবাৰেই ভাৰ্চুৱেলি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়। আদালতে পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু জুবিনৰ 2 দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাল। আটাইকেইজনকে অভিযুক্তকে বৰ্তমান বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। প্ৰিয় দৰ্শক, বাতৰিসমূহ আপোনালোকে চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামতো দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 29 অক্টোবৰ 2025 বুধবাৰৰ দিনটো অসমৰ বতৰৰ দিনটো আংশিক মেঘাচ্ছন্ন আকাশৰ লগতে উষ্ণতা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:30 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:44। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। দিল্লীৰ প্ৰদূষণ আৰু কৃত্ৰিম বৰষুণ। দিল্লীৰ মাৰাত্মক প্ৰদূষণৰ পৰা মুক্ত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ডাৱৰ বীজ সিঁচা অৰ্থাৎ কৃত্ৰিম বৰষুণৰ দ্বিতীয়টো পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ হৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিৰছাই উল্লেখ কৰে যে মঙলবাৰে IIT কানপুৰৰ বিজ্ঞানীসকলৰ নেতৃত্বত এখন বিশেষ বিমানেৰে দিল্লীৰ ওপৰেৰে বুৰাৰী, কেৰলবাগ আৰু ময়ূৰবিহাৰ অঞ্চলত কানপুৰ আৰু মিৰুত হৈ ডাৱৰ বীজ সিঁচিছিল। তেওঁ উল্লেখ কৰে যে আজি ডাৱৰ আৰ্দ্ৰতা প্ৰায় 15 পৰা 20%। বিজ্ঞানীসকলে উল্লেখ কৰিছে যে এই ৰাসায়নিক প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ 1.5 ঘণ্টাৰ পৰা 4 ঘণ্টাৰ ভিতৰৰ সময় লাগিব পাৰে। দিল্লীৰ এই অঞ্চলসমূহত যদি বৰষুণ পৰে তেন্তে সেয়া হ'ব কৃত্ৰিম বৰষুণ। যিহেতু ডাৱৰবোৰত আৰ্দ্ৰতা কম আছিল গতিকে বৰষুণ বৰ বেছিকৈ নহ'ব বুলি জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তত্বাৱধানত অনুষ্ঠিত ইণ্ডিয়ান মেৰিটাইম উইক 2025 সোমবাৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে মুম্বাইৰ নেস্কো গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে ইণ্ডিয়ান মেৰিটাইম উইক 2025।
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত 11খন ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়েও অনুষ্ঠানত অংশ লৈছিল। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। আজি গুৱাহাটীত ICC মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল আজি গুৱাহাটীত অনুষ্ঠিত হ'ব। BCCIৰ সচিব দেৱজিৎ লন শইকীয়াই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ছেমিফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। স্থায়ী আৰু শক্তিশালী আন্তঃগাঁথনি নিৰ্মাণ কৰি বেইজিঙৰ শক্তি বৰ্ধনত উদ্বিগ্ন ভাৰত। ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলাইছে নেকি চীনে? শেহতীয়াভাৱে ভাৰতৰ সীমান্তত চুবুৰীয়া ৰাষ্ট্ৰখনৰ সামৰিক শক্তি বৰ্ধনে এনে ইংগিতকে দিয়া বুলি সামৰিক বিশেষজ্ঞ তথা প্ৰাক্তন সেনা বিষয়াই মন্তব্য কৰে। ভাৰত আৰু চীন সীমান্তৰ দীৰ্ঘদিনীয়া সংঘাতত অধিক সাৰপানী যোগাই এইবাৰ চীনে বৃহৎ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে। অৰুণাচল প্ৰদেশৰ সমীপৰ মেকমোহন লাইন অৰ্থাৎ ভাৰত চীন সীমান্তৰ 40 কিলোমিটাৰ উত্তৰত তিব্বতৰ লুনজে বায়ুসেনা ঘাটিত এটা নতুনকৈ বিমানৰ পাৰ্কিং, ছাৰ্ভিচিং, লোডিং আনলোডিঙৰ এপ্ৰন বা ৰেম্প, নতুন প্ৰশাসনিক ব্লকৰ লগতে 34টাকৈ শক্তিশালী বিমান আশ্ৰয়স্থলী নিৰ্মাণ কৰিছে প্ৰতিবেশী দেশ চীনে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আমেৰিকাৰ সৈতে মুকলিকৈ শত্ৰুতাৰ পাতনি মেলিলে ৰাছিয়াই। আমেৰিকাৰ সৈতে কাম নকৰে ৰাছিয়াই। যোৱা সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি আমেৰিকাক স্তম্ভিত কৰি তুলিছে। তেওঁ আমেৰিকাৰ সৈতে হোৱা প্লুটোনিয়াম চুক্তি বাতিল কৰে। এই চুক্তিৰ অৰ্থ আছিল যে দুয়োপক্ষই একেলগে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব। কিন্তু পুটিনে এতিয়া এই চুক্তি ভংগ কৰিছে। বিগত দিন ধৰি ৰাছিয়াৰ বিৰুদ্ধে মাত মাতি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। তেওঁ ভাৰতক ৰাছিয়াৰ বিৰুদ্ধে বাণিজ্যিক চুক্তি বাতিল কৰিবলৈ হেঁচা প্ৰদান কৰি আহিছিল। এনে বিভিন্ন পৰিপ্ৰেক্ষিতত ৰাছিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।